ট্ৰাইবেল সংঘৰ আদিত্য খাকলাৰীক সকিয়নি ৬ জনগোষ্ঠীয় সংগঠনৰ জনজাতিকৰণৰ বিৰোধিতা কৰিবলৈ আদিত্য খাকলাৰী কোন? আদিত্য খাকলাৰীক নহয়, চৰকাৰকহে বিচাৰিছো জনজাতিৰ স্বীকৃতি। ট্ৰাইবেল সংঘৰ সভাপতি আদিত্য খাকলাৰীৰ বিৰুদ্ধে এনেদৰে সৰব হৈ পৰিছে জনজাতিকৰণৰ স্বীকৃতি বিচাৰি থকা ৬ জনগোষ্ঠীয় সংগঠন। ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে শনিবাৰে সংবাদমেল সম্বোধন কৰিছিল আদিত্য খাকলাৰীয়ে। ৬ জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিলে বৰ্তমানৰ জনজাতিসমূহৰ অসুবিধা তথা সমস্যাত পৰিব বুলি মন্তব্য কৰিছিল আদিত্য খাকলাৰীয়ে। ট্ৰাইবেল সংঘৰ সভাপতিজনৰ এই মন্তব্যৰ তীব্ৰ বিৰোধিতাৰে উভতি ধৰিছে কোচ ৰাজবংশী ছাত্ৰ সন্থা আটাচুকে ধৰি ৬ জনগোষ্ঠীৰ দল সংগঠন। আদিত্য খাকলাৰীক চৰকাৰৰ এজেণ্ট আখ্যা জনগোষ্ঠীয় দল সংগঠনৰ। আদিত্য খাকলাৰীৰ পৰা এনঅচি লৈ পিনি কোচ ৰাজবংশী বা অন্য ৫ জনগোষ্ঠীয় জনজাতিকৰণ মিছনে এটা কথা অতি স্পষ্ট আমি বুজি পাইছো যে আদিত্য খাকলাৰী হৈ গ'ল বিজেপি চৰকাৰৰ পোহনীয়া এটা সংগঠন। আদিত্য খাকলাৰীক আমি শেষ হোৱাৰ কাৰণে এটা সকিয়নি প্ৰদান কৰিছো। আমি তেওঁৰ পৰা কোনো কাৰণে আমি এছটি বিচৰা নাই আৰু প্ৰতিখন চৰকাৰৰ আচলতে পোহনীয়া জন্তুৰ দৰে তেওঁ আচৰণ যাতে অনাগত দিনত নকৰে তাৰ কাৰণে আমি তেখেতক সকিয়নি প্ৰদান কৰিছো। কোকৰাঝাৰত আক্ৰাছুৱে শেষ সকিয়নি দিলে আদিত্য খাকলাৰীক। ৬ জনগোষ্ঠীয়ে জনজাতিকৰণ বিচৰাটো সংবিধান প্ৰদত্ত অধিকাৰ। জনজাতিকৰণৰ বিৰোধিতা কৰাৰ নৈতিক অধিকাৰ নাই আদিত্য খাকলাৰীৰ। ৬ জনগোষ্ঠী মিলি জনজাতিৰ স্বীকৃতি লাভ কৰা লোকৰ সৈতে ৬ জনগোষ্ঠীৰ সংঘাত হলে আদিত্য খাকলাৰীয়ে জগৰীয়া হ'ব বুলি মন্তব্য আক্ৰাছুৰ সভাপতি দীপেন ৰায়ৰ। আমাক জনজাতিকৰণৰ বিৰোধিতা বাৰে বাৰে কৰি থাকিলে ভৱিষ্যতে পূৰ্বৰ জনজাতিৰ মৰ্যাদা ভোগ কৰি থকা গোষ্ঠীসকলৰ লগত আমাৰ যে শান্তি সমৃদ্ধ মনোভাৱেৰে বসবাস কৰি থকা এটা অসুবিধা বাধাৰ সৃষ্টি হ'ব। সেইকাৰণে কিন্তু দায়ী হ'ব লাগিব এই আদিত্য খাকলাৰী বোলা মানুহজন। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছে যে ট্ৰাইবেল সংঘ আৰু ৬ জনগোষ্ঠীৰ সংঘাতৰ বাবেই জনজাতিকৰণ প্ৰক্ৰিয়াত ব্যাঘাত জন্মি আহিছে। ট্ৰাইবেল সংঘৰ বাধা নেওচি চৰকাৰে গোটেই প্ৰক্ৰিয়াটো আগবঢ়াই নিয়াটোৱেই হৈছে প্ৰধান প্ৰত্যাহ্বান। একে সময়তেই ৬ জনগোষ্ঠীয় দল সংগঠনৰ সকিয়নিৰ পিছত আদিত্য খাকলাৰীৰ স্থিতি কি হয় সেয়া হ'ব লক্ষণীয়। কোকৰাঝাৰৰ পৰা সুৰজ বসুমতাৰী আৰু শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ। ট্ৰাইবেল সংঘৰ আদিত্য খাকলাৰীক সকিয়নি ৬ জনগোষ্ঠীয় সংগঠনৰ জনজাতিকৰণৰ বিৰোধিতা কৰিবলৈ আদিত্য খাকলাৰী কোন? আদিত্য খাকলাৰীক নহয়, চৰকাৰকহে বিচাৰিছো জনজাতিৰ স্বীকৃতি। ট্ৰাইবেল সংঘৰ সভাপতি আদিত্য খাকলাৰীৰ বিৰুদ্ধে এনেদৰে সৰব হৈ পৰিছে জনজাতিকৰণৰ স্বীকৃতি বিচাৰি থকা ৬ জনগোষ্ঠীয় সংগঠন। ৬ জনগোষ্ঠীৰ জনজাতিকৰণৰ বিৰোধিতাৰে শনিবাৰে সংবাদমেল সম্বোধন কৰিছিল আদিত্য খাকলাৰীয়ে। ৬ জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা দিলে বৰ্তমানৰ জনজাতিসমূহৰ অসুবিধা তথা সমস্যাত পৰিব বুলি মন্তব্য কৰিছিল আদিত্য খাকলাৰীয়ে। ট্ৰাইবেল সংঘৰ সভাপতিজনৰ এই মন্তব্যৰ তীব্ৰ বিৰোধিতাৰে উভতি ধৰিছে কোচ ৰাজবংশী ছাত্ৰ সন্থা আটাচুকে ধৰি ৬ জনগোষ্ঠীৰ দল সংগঠন। ৬ জনগোষ্ঠী মিলি আদিত্য খাকলাৰীক চৰকাৰৰ এজেণ্ট আখ্যা জনগোষ্ঠীয় দল সংগঠনৰ। আদিত্য খাকলাৰীৰ পৰা এনঅচি লৈ পিনি কোচ ৰাজবংশী বা অন্য ৫ জনগোষ্ঠীয় জনজাতিকৰণ মিছনে এটা কথা অতি স্পষ্ট আমি বুজি পাইছো যে আদিত্য খাকলাৰী হৈ গ'ল বিজেপি চৰকাৰৰ পোহনীয়া এটা সংগঠন। আদিত্য খাকলাৰীক আমি শেষ হোৱাৰ কাৰণে এটা সকিয়নি প্ৰদান কৰিছো। আমি তেওঁৰ পৰা কোনো কাৰণে আমি এছটি বিচৰা নাই আৰু প্ৰতিখন চৰকাৰৰ আচলতে পোহনীয়া জন্তুৰ দৰে তেওঁ আচৰণ যাতে অনাগত দিনত নকৰে তাৰ কাৰণে আমি তেখেতক সকিয়নি প্ৰদান কৰিছো। কোকৰাঝাৰত আক্ৰাছুৱে শেষ সকিয়নি দিলে আদিত্য খাকলাৰীক। ৬ জনগোষ্ঠীয়ে জনজাতিকৰণ বিচৰাটো সংবিধান প্ৰদত্ত অধিকাৰ। জনজাতিকৰণৰ বিৰোধিতা কৰাৰ নৈতিক অধিকাৰ নাই আদিত্য খাকলাৰীৰ। ৬ জনগোষ্ঠী মিলি জনজাতিৰ স্বীকৃতি লাভ কৰা লোকৰ সৈতে ৬ জনগোষ্ঠীৰ সংঘাত হলে আদিত্য খাকলাৰীয়ে জগৰীয়া হ'ব বুলি মন্তব্য আক্ৰাছুৰ সভাপতি দীপেন ৰায়ৰ। আমাক জনজাতিকৰণৰ বিৰোধিতা বাৰে বাৰে কৰি থাকিলে ভৱিষ্যতে পূৰ্বৰ জনজাতিৰ মৰ্যাদা ভোগ কৰি থকা গোষ্ঠীসকলৰ লগত আমাৰ যে শান্তি সমৃদ্ধ মনোভাৱেৰে বসবাস কৰি থকা এটা অসুবিধা বাধাৰ সৃষ্টি হ'ব।
সেইকাৰণে কিন্তু দায়ী হ'ব লাগিব এই আদিত্য খাকলাৰী বোলা মানুহজন। ইতিমধ্যে মুখ্যমন্ত্ৰীয়ে স্পষ্ট কৰিছে যে ট্ৰাইবেল সংঘ আৰু 6 জনগোষ্ঠীৰ সংঘাতৰ বাবেই জনজাতিকৰণ প্ৰক্ৰিয়াত ব্যাঘাত জন্মি আহিছে। ট্ৰাইবেল সংঘৰ বাধা নেওচি চৰকাৰে গোটেই প্ৰক্ৰিয়াটো আগবঢ়াই নিয়াটোৱেই হৈছে প্ৰধান প্ৰত্যাহ্বান। একে সময়তেই 6 জনগোষ্ঠীয় দল সংগঠনৰ সকিয়নিৰ পিছত আদিত্য খাকলাৰীৰ স্থিতি কি হয় সেয়া হ'ব লক্ষণীয়। কোকৰাঝাৰৰ পৰা সুৰজ বসুমতাৰী আৰু শিৱসাগৰৰ পৰা প্ৰদীপ গগৈৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।